আপৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিগবৰ সন্তান মনোজ ধানোৱাৰৰ সংবাদমেলত বিস্ফোৰক মন্তব্য। ভূমিহীন এজনো চাহ শ্ৰমিকক ভূমিপট্টা দিয়া নাই, কিন্তু বিজেপিৰ অঙহী বঙহী লাভ কৰিছে ভূমিপট্টা। আগতে পট্টা পোৱাসকলকহে পুনৰ পট্টা প্ৰদান কৰি সাধাৰণ মানুহক ঠগিছে বিজেপিয়ে। তিনিচুকীয়া কদৈগুৰিৰ বান বিধ্বস্ত ভূমিপুত্ৰ ২৪টা পৰিয়ালে নাপালে ভূমিপট্টা। দিগবৈৰ পৰা হাছান আক্তাৰ ফৰিদৰ ৰিপৰ্ট, NS24 ডিজিটেল। নমস্কাৰ গ্ৰহণ কৰিব। আজি বসুন্ধৰা 2 যেটো চৰকাৰে খুব ঢোল ডগৰে বজাই মেলি চৰকাৰে বিভিন্ন জেগাত বসুন্ধৰা 2ৰ যিসকল বেনিফিচিয়াৰী আছে ঘোষণা কৰি আছে বিভিন্ন সভা মেলে মিটিঙে। সেই সন্দৰ্ভত মই দুটা মন্তব্য আগবঢ়াবলৈ বিচাৰিছোঁ। চৰকাৰে কৈ আছে যে গোটেই আবণ্টন দিওঁতে অসমৰ যিসকল ভূমিপুত্ৰ আছে তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি এই আবণ্টনসমূহ দিয়া হৈছে বুলি। তো এই গোটেইখিনি কথা 100% মিছা বুলি মই ক'ম। আৰু কেৱল লোকসভা নিৰ্বাচনটোৰ প্ৰতি চকু ৰাখি তেওঁলোকে এনেধৰণৰ কাৰ্যসূচী হাতত লৈ আছে বুলি মই ক'বলৈ বিচাৰিম। এই যিসমূহ লোকৰ আবণ্টন হৈছে তাতে সৰহসংখ্যক লোক বিজেপি দলৰ লগত জড়িত থকা ব্যক্তি আছে বা বিধায়ক মন্ত্ৰীৰ ঘনিষ্ঠ হ'ব লাগিব। তেওঁলোকৰ প্ৰতিহে কেৱল আবণ্টন হৈছে, আৰু য'ত সাধাৰণ ৰাইজ, ভূমিহীন ৰাইজ, ভুক্তভোগী ৰাইজ তেওঁলোকে কিন্তু এই আবণ্টনৰ পৰা বঞ্চিত হৈ থাকিলে। মই উদাহৰণ হিচাপে আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছোঁ। কৰ্দৈগুৰি গাঁও পঞ্চায়ত, তাতে আপোনালোকে বিগত কিছুদিনৰ পৰা বহুতো নিউজ পৰিৱেশন কৰি আহিছে। তাত কৰ্দৈগুৰি ME স্কুলত 24টাকে মৰাণ জনগোষ্ঠীৰ লোক, 24টাকে পৰিয়াল তাতে গৰাখহনীয়াৰ পৰা ভুক্তভোগী হৈ তেওঁলোকে এই ME স্কুলখনত ৰিলিফ কেম্পত আজি এবছৰতকৈও অধিক সময় তেওঁলোকে বসবাস কৰি আহি আছে। চৰকাৰে এই 24টা পৰিয়ালক মাটি আবণ্টন কিয় নকৰিলে? এওঁলোক অসমৰ ভূমিপুত্ৰ নহয় নেকি? মই আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছোঁ, নাহৰচুক গাঁও, যিটো লাহোৱাল চাবুৱাৰ অন্তৰ্গত নাহৰচুক গাঁও, যিটো প্ৰায়ভাগ মটক সম্প্ৰদায়ৰ লোকে বসবাস কৰে। তাতে আমি তথ্য বিচাৰি উলিয়াইছিলোঁ যে তাত 30জন আবেদনকাৰী আছিল বসুন্ধৰা 2ৰ অন্তৰ্গত, আৰু দেখা গ'ল যে চৰকাৰে 8জনক আবণ্টন দিলে। কিন্তু এই 8জন কোন হয়? এই 8জন হৈছে যি কংগ্ৰেছৰ আমোলত আবণ্টন পোৱা আৰু কেৱল নতুন ৰূপ এটা দি বসুন্ধৰা 2ত তেওঁলোকৰ নাম ঘোষণা কৰিছে। তো মই আপোনালোকৰ জৰিয়তে জনাব খুজিছোঁ, এইসকল নাহৰচুকৰ ৰাইজ অসমৰ ভূমিপুত্ৰ নহয় নেকি? তেওঁলোকে য'ত ঢোল পিটি আছে যে অসমৰ ভূমিপুত্ৰক আবণ্টন দিছে, এইসকল ৰাইজক কিয় বাদ দিলে? মই জনাবলৈ বিচাৰিছোঁ আপোনালোকক, বিহাটিং চাহ বাগিচা 350টা স্থায়ী শ্ৰমিক আছে, এজনেও আবণ্টন নাই পোৱা। মই জনাবলৈ বিচাৰিছোঁ, বৰবৰুৱা চাহ বাগিচা 603টা স্থায়ী শ্ৰমিক আছে, এজনেও আবণ্টন নাই পোৱা। এইসকলক চৰকাৰ, এই চাহ শ্ৰমিক, চাহ জনগোষ্ঠী বা আদিবাসীয়ে কওক, চৰকাৰে এওঁলোকক ভূমিপুত্ৰ বুলি গণ্য নকৰে নেকি? আৰু যদি গণ্য কৰে, এওঁলোকক আবণ্টন দিয়া প্ৰয়োজন নাছিল বুলি ভাবিছে নেকি চৰকাৰে? চেঁচা চাহ বাগিচা, বৰবৰুৱা ব্লকৰ অন্তৰ্গত চেঁচা চাহ বাগিচাত চৰকাৰে দেখুৱাইছে 35টা পৰিয়ালক তেওঁলোকে মাটি পট্টা আবণ্টন কৰিছে।
কিন্তু এই ৩৫টা পৰিয়ালৰ এই ৩৫টা আবণ্টন আচলত কংগ্ৰেছৰ সময়ত দিয়া আবণ্টন আছিল। কেৱল নতুন ৰূপত বসুন্ধৰা ২ অন্তৰ্গত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰি দেখুৱাব খুজিছে যে চাহ শ্ৰমিকসকলকো তেওঁলোকে আবণ্টন দিছে। কিন্তু সত্য কথাটো এইটোৱে, বিহাটিং চাহ বাগিচাই হওক, বৰবৰুৱা চাহ বাগিচা হওক, চেঁচা চাহ বাগিচা হওক, কতো বসুন্ধৰা ২ৰ অন্তৰ্গত চৰকাৰে এজনো চাহ শ্ৰমিকক আবণ্টন নিদিল। আৰু তেওঁলোকে সবেই ভূমিহীন হয়, আপোনালোকে কথাষাৰ ভালকে গম পায়। গতিকে মই কেৱল আপোনালোকৰ ওচৰত এটাই তথ্য দাঙি এটা কথাই ক'ব খুজিছোঁ যে চৰকাৰে মিছা মাত মাতি আছে। বসুন্ধৰা ২ৰ অন্তৰ্গত তেওঁলোকে আচলত কোনো ভূমি আবণ্টন, যিসকল সঁচাকৈ ভূমিহীন হয় তেওঁলোকক আবণ্টন কৰা নাই। আৰু জেগাই জেগাই য'ত ভাষণ দি আছে তেওঁলোকে অসমৰ যিসকল ভূমিপুত্ৰ আছে তেওঁলোকক আবণ্টন কৰিছে, সেইটো একেবাৰে মিছা কথা। আবণ্টন কৰি আছে কেৱল যিসকল বিজেপি দলৰ লগত জড়িত হৈ আছে, যিসকল মন্ত্ৰী বিধায়কৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ পৰিয়ালবৰ্গ আছে, কেৱল তেওঁলোকৰ কাৰণেহে আবণ্টন চলি আছে। এই কথা আপোনালোকৰ জৰিয়তে ৰাইজলৈ মই প্ৰেৰণ কৰিব বিচাৰিছোঁ। ধন্যবাদ।